নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি 2024। ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে, যোনবোৰ আপোনাক কমেণ্ট কৰি থাকে। যোৰহাট, ডিব্ৰুগড়, তাৰপিছত হোজাই, ডিগবৈ, যোৰহাট, তাৰপিছত কোকৰাঝাৰ, বহুত ভেকেঞ্চি আছে। আজি সম্পূৰ্ণ যদি ভিডিঅ'টো চাব, গোটেইখিনি ইনফৰ্মেশ্যন ভালদৰে বুজি হ'ব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই, চাব পাৰে। প্ৰাইভেট কোম্পানী ভেকেঞ্চি চলি আছে, শ্বপিং মলৰ পেকেজিং কোম্পানী, লিকুইড কোম্পানী, অল আছাম প্ৰাইভেট জব, MNC কোম্পানী, আছাম নিউ প্ৰাইভেট জব, ৰেলৱেৰ ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, এমেজনৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যদি ৰেগুলাৰ নাচায়, যদি মিছ কৰি পিছলৈ আপডেটবোৰ লাষ্ট ডেট যোৱাৰ পিছত যদি আবেদন কৰে, আপোনালোকক চাকৰিলৈ মাতা নহ'ব। সেইটো কাৰণে লাষ্ট ডেট যোৱাৰ আগতে যাতে আবেদনখিনি কৰি থৈ ভালদৰে ছাবজেক্ট আৰু হেডিংটো যাতে ভালকৈ লিখে, তেতিয়াহে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু আজি আপোনালোকৰ আহিছে ঢকুৱাখানা, গুৱাহাটী, ডিব্ৰুগড়, গোলাঘাট, হোজাই, ডিগবৈ, যোৰহাট, নগাঁও, চিলাপথাৰ, তাৰপিছত কোকৰাঝাৰ, গোৱালপাৰা, ডিমাপুৰ। 9 পাছ 10 পাছ চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি, লগতে ভালেমান গ্ৰেজুৱেট লেভেলৰ চাকৰি আছে আপোনালোকৰ অফিচৰ ভেকেঞ্চি। আৰু দৰমহা কিছুমানত 20,000, কিছুমানত 15,000, কিছুমানত 30,000, কিছুমানত 40,000। য'ত এক্সপিৰিয়েঞ্চটো অলপমান বেছি লাগিব, সেইবোৰ দৰমহা অলপমান বেছি হ'ব। য'ত ফ্ৰেছাৰ্ছ কেণ্ডিডেট বিচাৰে, সিহঁতৰ অলপমান দৰমহাটো কম হ'ব। চ' আমি ভেকেঞ্চিবোৰ আলোচনা কৰি ল'ম ভালদৰে, তেতিয়া আপোনালোকে ভালদৰে বস্তুখিনি বুজি হ'ব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে লিডছ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, আৰু ৰিক্ৰুইট কৰা হৈছে 3জন আপোনালোকৰ কেণ্ডিডেট বিচৰা হৈছে চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে, ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে। আৰু ইনচেণ্টিভৰ লগতে ট্ৰেভেলিং এলাউঞ্চেছটো বেলেগকৈ পাব। এইটো ডিব্ৰুগড় লোকেশ্যনৰ ভেকেঞ্চি। কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে নে, এবাৰ ফোন কৰি ল'ব, হোৱাটছএপতো সুধি ল'ব পাৰে। কোনো ফিজ দিব নালাগে, যিমানবোৰ জব এইটো চেনেলত দেখা হয়, কোনো 1 টকাও দিব নালাগে ক'ত। কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ পৰা একশ্যন লৈ ল'ম। চ' এইটো এটা ফিল্ড ৱৰ্ক হ'ব। চ' এবাৰ ফোন কৰি ডিটেইলছখিনি সুধি ল'ব 4 অক্টোবৰৰ আগত। আৰু কোনোবাই যদি জব এতিয়া এডভাৰটাইজ কৰিব খোজে অসম জব ফ্ৰী নেটৱৰ্কত, ইমেইল কৰিব পাৰে, ভাল এটা ডিছকাউণ্ট প্ৰাইজত এডভাৰটাইজ কৰিব পাৰিব। আৰু জব কনচালটেঞ্চি যাতে কণ্টেক্ট নকৰে, কিয় কি এইটো চেনেলত কোনো জব কনচালটেঞ্চি এডভাৰটাইজ দিয়া নহয়। সেইটো কাৰণে আপোনালোকে যাতে ইমেইল নকৰে। যোনে যোনে আপোনালোকৰ কোম্পানী হওক, অফিচৰ হওক, ভেকেঞ্চিবোৰ ওলাই ইয়াতে পষ্ট কৰিবৰ কাৰণে এইটো ইমেইলত চেণ্ড কৰিব পাৰে, মই পষ্ট কৰি দিম নেক্সট দিনাই। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি মানি ৱাইজৰ পৰা ভেকেঞ্চি ঢকুৱাখানা, ডাটা এণ্ট্ৰি অপাৰেটৰ। এইটো বহুত এটা ভাল ভেকেঞ্চি, অনলি ফৰ লোকেল কেণ্ডিডেট। চ' ঢকুৱাখানা কোনোবা যদি আপোনাৰ লগ বন্ধু আছে লোকেল কেণ্ডিডেট যিহেতু বিচৰা হৈছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও লাভ হৈ যায়। খালি 12 পাছ বিচৰা হৈছে, আৰু কম্পিউটাৰ ডিপ্ল'মা এখন হ'লে হ'ল। আৰু প্ৰফিচিয়েঞ্চি হ'ব লাগিব MS এক্সেল, ৱৰ্ড, ইমেইল, অনলাইন ডাটা এণ্ট্ৰি, এইবোৰ জানিব লাগিব। এইটো আপোনালোকৰ ঢকুৱাখানাত আছে। 7,500ৰ পৰা 10,000 প্লাছ দৰমহা পাব। ইনচেণ্টিভ থাকিব চাগে লগতে। চ' হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 5 অক্টোবৰৰ ভিতৰত। আৰু যাক যাক অৰিজিনেল কপিখন লাগে সিহঁতে এতে চাই ল'ব পাৰে, ক্লিক কৰিলে অৰিজিনেল কপিখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইণ্টাৰভিউ যদি মাতে অৰিজিনেল কপিখন প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে MIS এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটো কাৰণে এক্সেল, এনালাইটিকেল এবিলিটিজ, টিমৰ সৈতে কাম কৰিব লাগিব। আৰু গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব। ইন এনি ফিল্ড 1 to 2 years এটা অভিজ্ঞতা হ'ব লাগিব। 15,000 পৰা 20,000 দৰমহা পাব এইটো চাকৰি। চ' ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে, 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চি গ্ৰাফ আছাম টেকন'লজিজ প্ৰাইভেট লিমিটেড, মাৰ্কেটিং মেনেজাৰৰ ভেকেঞ্চি। এইটো কাৰণে লিড মাৰ্কেটিং ফৰ ৱেবছাইট, ছফ্টৱেৰ, এপছ, ড্ৰাইভ, ডিজিটেল কেম্পেইন, যেনেকুৱা SEO, ছ'চিয়েল মিডিয়া, PPC, এইবোৰ কলাবৰেট কৰিব লাগিব। MBA কৰা হ'ব লাগিব চেলছ আৰু মাৰ্কেটিঙত, 3 পৰা 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব IT ৰিলেটেড ফিল্ডত কাম কৰা। আৰু ষ্ট্ৰং কমিউনিকেশ্যন আৰু লিডাৰশ্বিপ কোৱালিটি এটা ভাল হ'ব লাগিব। ইমেইল ID দি আছে, 4 অক্টোবৰৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি জমেট'ৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে ফিল্ড অপাৰেশ্যন মেনেজাৰ, কোকৰাঝাৰ, আছামৰ কাৰণে ভেকেঞ্চি। এইটো কাৰণে অসমীয়া আৰু হিন্দী লেংগুৱেজ ভালদৰে জানিব লাগিব। অসমীয়া আৰু হিন্দী লেংগুৱেজ যদি ক'ব পাৰে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। লগতে যদি গ্ৰেজুৱেশ্যন আছে আবেদন কৰিব পাৰিব। এইটো কাৰণে ফিল্ড অপাৰেশ্যনৰ কাৰণে লজিষ্টিক টিমৰ সৈতে কাম কৰিব লাগিব।
এনচিউৰ কৰিব লাগিব যাতে স্মুথলি কণ্ডাক্টবোৰ হৈ আছে নে আৰু এইখিনি পঢ়ি ল'ব পাৰে পঢ়ি লৈ যদি ইণ্টাৰেষ্টেড হয় ছাবজেক্ট লাইনত এইটো লিখি দিব FOM কোকৰাঝাৰ আৰু এইকেইটা দি পেলাই এপ্লিকেশ্যন বুলি লিখি দিয়ে এইটো ইমেইলত পঠাই দিব পাৰে 3 অক্টোবৰৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আমৰি চিমেণ্টৰ ভেকেন্সি সেলছ অফিচাৰ বিচৰা হৈছে সেলছ আৰু মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ কাৰণে এনি গ্ৰেজুৱেশ্যন 1 to 3 ইয়াৰ্ছত অভিজ্ঞতা হ'ব লাগিব এইটো কাৰণে হেণ্ডেল কৰিব লাগিব চেনেল ডিষ্ট্ৰিবিউশ্যন এপইণ্ট কৰিব লাগিব নতুন নতুন ডিলাৰ আৰু সাব ডিলাৰবোৰ মেনেজ কৰিব লাগিব মোটিভেট কৰিব লাগিব নিজৰ টিমটো কোম্পানী অবজেক্টিভ হিচাপে যিখিনি পঢ়ি ল'ব নিজৰখিনি ইণ্টাৰভিউত সুধিব পাৰে সেইটো কাৰণে পঢ়ি ল'ব আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু গুড টিম ৱৰ্ক গুড কমিউনিকেশ্যন এইবোৰ হ'লে হ'ল হাৰ্ড ৱৰ্কিং হ'ব লাগিব ইমেইল আইডি দি আছে 4 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সিলৈ যাম নে ভেকেন্সি গোৱালপাৰাৰ পৰা আহিছে ঐচিছ একাডেমী নাৰায়ণপুৰ এইটো কাৰণে TGD PGDৰ ভেকেন্সি আৰু একাউণ্টছ কাম মেনেজাৰ আৰু ৰিচিপশ্যনিষ্ট এইকেইটাৰ কাৰণে যোনকেইটা নন টিচিং ষ্টাফ একাউণ্টছ কাম মেনেজাৰৰ কাৰণে BCom পাছ ৰিচিপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে আৰু টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন উইথ DL BEd আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি 1 ইয়াৰ অভিজ্ঞতা আছে ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ লেংগুৱেজ আৰু এক্সপাৰ্ট হ'ব লাগিব সাবজেক্ট মেটাৰ্ছত সো ইমেইল আইডি দি আছে তলত ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টেক্ট নাম্বাৰ দি আছে কালি ইণ্টাৰভিউ আছে 10:30 পৰা ঐচিছ একাডেমী নাৰায়ণপুৰ নাৰায়ণপাৰা গোৱালপাৰা সো কন্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে আৰু অৰিজিনেল কপিখনৰ লগত জেৰক্স কপি 2 কপিকে লৈ যাব তেতিয়া ইণ্টাৰভিউটো ভালদৰে দিব পাৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে হজাৰী ডিষ্ট্ৰিক্টৰ ভেকেন্সি TI প্ৰজেক্ট অন HIV/AIDS সাপোৰ্টেড বাই ASACS এজন আউটৰিচ ৱৰ্কাৰ এটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল আৰু এজন প্ৰজেক্ট মেনেজাৰ এটো কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন ইন সোশ্যাল সায়েন্স কৰা হ'ব লাগিব স্যালাৰি এজ পাৰ NSCO গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছ সো ইমেইল আইডি দি আছে 5 অক্টোবৰৰ ভিতৰত আবেদন কৰক কন্টেক্ট নাম্বাৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰিব নিজে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ইফিকো টকিঅ' জেনেৰেল ইন্সুৰেন্সৰ পৰা ভেকেন্সি সেলছ মেনেজাৰ জেনেৰেল ইন্সুৰেন্স ইণ্ডাষ্ট্ৰি হয় এইটো এটা আৰু মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা MBA কৰা হ'লে হ'ল আৰু সেলছত অলপমান হ'লে অভিজ্ঞতা বিচৰা হৈছে যদি নাই ফ্ৰেছাৰ্ছও পাৰিব যেটো লেখাই আছে ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই 3.7 লাখ পাৰ এনাম মানে পাৰ ইয়াৰ পাব আৰু আদাৰ বেনিফিট খিনি পাব সো ভালেমান দৰমহা এটা এটো চাকৰিত পাব 30,000 মান পাব লাগে সো এটো কাৰণে আপোনালোকৰ লোকেশ্যন কেইটা মই কৈ দিছো ডিমাপুৰ গোলাঘাট শিলাপথাৰ পাছিঘাট ডিগবৈ আগাৰতলা 0 অৰুণাচল প্ৰদেশ জৰহাট আৰু নগাঁও সো ইমেইল আইডি দি আছে লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিও আৰু এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে হেটো যাতে মেনশন কৰি দিয়ে ইমেইলটো পঠাই নহলে আপোনালোক কিটো ইন্টাৰভিউ কাৰণে মাতা নহব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে সুইটেবল ক্যান্ডিডেট বিচৰা হৈছে ফাৰ্মাসী এখনৰ কাৰণে উডাল বকৰা গুৱাহাটীত আছে সো এটো কাৰণে যদি বি ফাৰ্মা এম ফাৰ্মা কিবা যদি কৰা হৈ আছে পাৰিব বা যদি অলপ হলো নলেজ আছে ফাৰ্মাসীৰ ওপৰত তেতিয়া পাৰিব লাগে বা ফোন কৰি হুদি ল'ব 3 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে সিকিউৰিটি গাৰ্ড কোনো ফিজ দিব দৰকাৰ নাই 10,000 বা 15,000 দৰমহা হ'ব ওয়্যাৰ হাউস কনষ্ট্ৰাকচন এপাৰ্টমেন্ট লজিং তো ফ্ৰী দি হ'ব এইবোৰত কাম কৰিব লাগিব কোনো ফিজ দিব দৰকাৰ নাই কোনোবা যদি ফিজ কৰে ডাইৰেক্ট কমেন্ট কৰক আৰু ভেৰিফাই কৰি ল'ব জববোৰ কন্টেক্ট নাম্বাৰ দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে সো ফেন আজিলৈ মানে যে ভিডিওটো চাই ভাল লাগিল লাইক কৰি দিব পাৰে কিবা যদি সুধিবলগীয়া আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp Telegram Facebook যদি জয়েন কৰা নাই কৰি থব এটা ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব